কংগ্ৰেছৰ নিলম্বিত বিধায়ক চেৰমান আলীৰ বিধায়ক পদ বাহাল থকা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ বিধানসভাৰ অধ্যক্ষই সকলো দিশ চালিজাৰি নোচোৱাকৈ ৰায় দিয়া বুলি সন্দেহ প্ৰকাশ বিৰোধী দলপতিগৰাকীৰ আমাৰ এজন বিধায়িনী দলৰ সদস্য আমি তেওঁ দল বিৰোধী কাম কৰাৰ কাৰণে দলৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি এটা গোচৰ দিছিল 2022 চনত এই গোচৰৰ চূড়ান্ত ৰায় যোৱাকালি অধ্যক্ষ মহোদয়ে দিলে কিন্তু তেখেতে যিখিনি ভিত্তিত দিলে এতিয়া মই ক'বলৈ বাধ্য হৈছোঁ যে তেখেতে গোটেই তদন্ত যেনেকুৱা ধৰণেৰে নিৰপেক্ষভাৱে গোটেই কথাখিনি চালিজাৰি চাই ৰায়দান কৰিব লাগিছিলে সেই ক্ষেত্ৰত মোৰ কিছু সন্দেহ ৰৈ গ'ল ইয়াৰ কাৰণ হ'ল যে প্ৰথম কথা তেওঁ মাছখোৱা সাংস্কৃতিক প্ৰকল্পলৈ গৈছিল যেতিয়া নিউজত এই কথাটো বাজিলে তেতিয়া তেখেতে প্ৰথম অৱস্থাত কৈছিলে এজন মন্ত্ৰীক লগ পাব গৈছোঁ কিন্তু সেই তাত মন্ত্ৰীক লগ পোৱা স্থান নাছিলে সেইটো আছিলে বিজেপি দলৰ ৰাজনৈতিক দলীয় কৰ্মীসকলৰ কৰ্মশালা আৰু ইফালে কলেজ শিক্ষকৰ পদোন্নতিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজ্য চৰকাৰে কলেজ শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰা উচিত বুলি মন্তব্য কংগ্ৰেছ নেতাগৰাকী প্ৰয়োজন হলে কলেজ শিক্ষকৰ বাবে আৰু 1000 কোটি ঋণ লবলৈও মুখ্যমন্ত্ৰীক পৰামৰ্শ বিৰোধী দলপতিগৰাকীৰ কলেজ শিক্ষকসকলৰো আজি 2012 চনৰ পৰা তেখেতসকলক যেনে ধৰণৰ পদোন্নতি দিব লাগে সেইখিনি দিয়া নহ'ল সেই সময়ত শিক্ষামন্ত্ৰী কোন আছিল আপোনালোকে জানেই পদোন্নতি নিদিয়াৰ ফলত তেখেতসকলৰ সন্মানো লাঘৱ হৈছে আৰু আৰ্থিকভাৱেও একোজন শিক্ষকৰ বোধ কৰোঁ 30-40 লাখ টকাকৈ পাবলগীয়া পইচা যিটো তেওঁলোকৰ সেৱা বিধিত আছিলে সেইখিনিৰ পৰা বঞ্চিত হৈছে শিক্ষকসকলৰ ক্ষেত্ৰত যদি তেওঁলোকে আমাৰ ভৱিষ্যত প্ৰজন্মক যিহেতু পাঠদান কৰি ভাল নাগৰিক বনায় মই ভাবোঁ অসম চৰকাৰে ইমানকৈ লোন লৈ থাকে শিক্ষকসকলৰ বেকলগখিনি পূৰাবলৈ মোৰ অনুৰোধ মুখ্যমন্ত্ৰী অকল শিক্ষকৰ কাৰণে 1000 কোটি টকা হ'লেও লোন লৈ লওক